সকলোকে সুপ্ৰভাত জনাইছোঁ। যিহেতু ভোগালী বিহু চলি আছে, এই ভোগালী বিহু সকলোকে শুভেচ্ছা জ্ঞাপন কৰিছোঁ। বিশেষভাৱে মই আছোঁ চৰাইদেউ জিলাৰ নাৰায়ণপুৰ অঞ্চলত। ইয়াত বিশেষ এজন ব্যক্তি আছে, তেওঁ শিল্পী। শিল্পী অৰ্থাৎ বিভিন্ন মৃন্ময় মূৰ্তি তৈয়াৰ কৰে তেওঁ পকাৰে। আমি কাঠেৰে বা মাটিৰে মূৰ্তি বনোৱা দেখিছোঁ, কিন্তু ইয়াত অলপ ব্যতিক্ৰম। তেওঁ গোটেই পকাৰ লোৰ আপোনাৰ কইল এনেধৰণে বিভিন্ন মূৰ্তি তৈয়াৰ কৰিছে আৰু আজি বহু বছৰ ধৰি তেওঁ এই কামত ব্ৰতী আছে। আৰু ইয়াত অকল নিজৰ কামেই নহয়, লগতে আৰু কেইবাটাও পৰিয়ালো সংস্থাপিত হৈছে এই কৰ্মৰ যোগেদি। তেওঁলোকে বিভিন্ন ইয়াত কাম কৰে আৰু আজি অসমৰ বিভিন্ন প্ৰান্তত তেওঁ এই মূৰ্তিবিলাক দিবলৈ সক্ষম হৈছে আৰু বহুত দূৰ দূৰণিৰ মানুহে ইয়াৰ মূৰ্তিও নিয়ে। গতিকে মই এই মূৰ্তিবিলাক অলপ দেখাবলৈ অনুৰোধ কৰিছোঁ মোৰ বন্ধু কেমেৰামেনক। এইখিনি হৈছে মূৰ্তি। এই মূৰ্তিসমূহ ইমান ধুনীয়াকৈ বনাইছে আৰু আপোনালোকে ভাবিব পাৰে এইবোৰ এনেকুৱা ধৰণৰ মূৰ্তি পকাৰ পৰিলেও একো নহয়, একদম মজবুত আছে। গতিকে তেখেতে বহুত পৰিশ্ৰমৰ দ্বাৰা এই কামখিনি কৰিছে। সমগ্ৰ মূৰ্তি এইবোৰ হ'ল এই ময়ূৰ চৰাই, খুব সুন্দৰকৈ তেওঁ বনাইছে। এইবোৰ ৰং চং দিবলৈ বাকী আছে অকণমান। যিজন মূৰ্তি নিৰ্মাণ কৰে, নিৰ্মাতা কামত তেওঁ ব্যস্ত হৈ আছে। ইতিমধ্যে এই দুজন সাজু কৰি উলিয়াইছে ৰং পেইণ্ট কৰি। হয়তো এইটো যাব ক'ৰবালৈ। মই তেওঁক মই সমগ্ৰ কথাবিলাক জানিব বিচাৰিম যে তেওঁ এই কাৰ্যটো অৰ্থাৎ এই কামটো কেতিয়াৰ পৰা কৰিছে আৰু প্ৰেৰণাটো আপুনি ক'ৰ পৰা পালে? নমস্কাৰ, মোৰ নাম অম্লান মহন্ত। মই এই কামটো 2008 চনৰ পৰা আৰম্ভ কৰিছিলোঁ, কিন্তু মাজতে অলপ দিন মই বেলেগ এটা ব্যৱসায়ত জড়িত হৈ পৰিছিলোঁ। কিন্তু লকডাউনৰ পৰা পুনৰ মই কামটো আৰম্ভ কৰিলোঁ আৰু এই কামটোৰ অনুপ্ৰেৰণাৰ মূলতে মোৰ এজন বৰদেউতা, তেখেত ঢুকাই গ'ল। তেখেত নাম হ'ল ভৰত মহন্ত। তেখেতেও মোক ক'লে, আৰু এই কামটো যেতিয়াৰ পৰা মই আৰম্ভণি কৰিছোঁ মোৰ দেউতাইও বহুতখিনিত সহযোগিতা আগবঢ়ালে। আৰু এইটো মোৰ ককাৰ পৰা শিক্ষা গ্ৰহণ কৰিছিলোঁ, সৰুতে এটা অনুষ্ঠুপীয়া শিক্ষা। আৰু এতিয়া আৰু নিজেই চলি আছো আৰু কৰি আছো। অকলে কৰিছে নে আপোনাৰ লগত আৰু থাকে? মোৰ লগত 2-3টা পৰিয়াল জড়িত হৈ আছে। তেখেতসকলেও ইয়াত কৰ্মৰ সংস্থাপনৰ জৰিয়তে তেওঁলোকৰ পৰিয়াল নিৰ্ভৰ কৰিব পাৰিছে। এই মূৰ্তিভাগ দেখি ভাল লাগিছে। এই কেইগৰাকী কি মূৰ্তি বুলি কয় এইটো? জয় বিজয়। জয় বিজয় ন? ইতিমধ্যে ক'ৰবালৈ যাব নেকি? এই ভাগ যোৰহাট যাব। যোৰহাটৰ অৰ্ডাৰ হয়। এনেই খৰচ কিমান মান পৰিব? ইয়াত কি কি বস্তু সোমাইছে মূৰ্তিত? আমিতো কাঠৰ বাঁহৰ দেখিছো বা মাটি দেখিছো, এইটোতো সম্পূৰ্ণ পকা। ইয়াত কি কি সোমাই আছে? ইয়াত আপোনাৰ ৰড কইলৰ পৰা আৰম্ভ কৰি এইটো সম্পূৰ্ণ জালাইত আছে, ৱেল্ডিং কৰি দিয়া হৈছে। ৱেল্ডিঙৰ পিছত নিজে এইটো হেণ্ডমেড ফাৰ্ম বনাবলগীয়া হৈছে। ইয়াত চিমেণ্ট, বালি, লোহা এইবিলাক বস্তু আছে। আৰু আপুনি কি কি বনায় ইয়াত? এয়াও একেই, জয় বিজয়। আৰু বিভিন্ন মূৰ্তি আমি ইয়াত দেখিলো। কি কি মূৰ্তি আপুনি বনায় বা কেনেধৰণে ক'ত যায় এইবিলাক? এয়া মোৰ নামঘৰৰ গোটেই মানে যিবোৰ আমাক গুৰুজনাই দি থৈ যোৱা সত্ৰীয়া সংস্কৃতিৰ লগতে জড়িত গোটেই যিটো আমাৰ বৈষ্ণৱ ধৰ্মৰ সকলো মই সিংহাসন, গৰুড়াসন, ময়ূৰাসন, দবা, নেগেৰা, খোল এইবিলাকো দিয়া হয়। লগতে যিবিলাক আমাৰ তোৰণ, আপোনাৰ ধৰি লওক নামঘৰৰ এন্ট্ৰি গেট বুলিও ক'ব পাৰি, আৰু আদৰণিমূলক তোৰণ বিলাক বনোৱাত অকমান চেষ্টা চলাই ৰাখিছো। যিহেতু
ৰাইজে যেনেকে বিচাৰে তেনেকে দিবলৈ জাষ্ট চেষ্টাহে অব্যাহত ৰাখিছো। এনে ইয়াতো বিভিন্ন মূৰ্তি আমি দেখিছো এয়া সিংহ এইটো এই কি আসন বুলি কয় এইটো? এইটো আসন নহয়, এয়া হয়। আচলতে আপোনাৰ হেৰি হয়, গেটৰ সিংহ। গেটৰ এয়া হ'ল বনৰ সিংহ। হয়। আৰু যিজন আমাৰ গুৰুজনাই দি থৈ গৈছিলে সেইভাগ আছে সেই অকমান অলপ আগত আপুনি আগলৈ প্ৰথম দেখা দেখিছে। যায়। আহক যদি পাৰে অকমান তালৈকে আহক। ইয়াতো দেখিছো কেইবাগৰাকী মূৰ্তি আছে। এইটো কি বুলি কয় এইটো? এয়া হ'ল আপোনাৰ নামসিংহ। এইটো নামসিংহ ন? নামসিংহ হয়। হয়। আৰু তলত তলত আছে হাতী আৰু ওপৰত আছে সিংহ। হয়। এই বস্তুভাগ আমাৰ শংকৰদেৱ গুৰুজনাই আমাৰ ধৰ্মৰ ওপৰত মানে আমাৰ নামেই যে সকলো ফালৰ পৰা শ্ৰেষ্ঠ হয়। তাক লৈ পেলাই এটা আমাৰ ধৰ্মৰ প্ৰতীক হিচাপে দি থৈ গৈছে। হয়। আচলতে তলত থাকে কাছ, তেখেত হ'ল শান্তিৰ প্ৰতীক। এই হাতী হ'ল পাপে শান্তিক দমন কৰিব বিচাৰিছিলে। তেনেকুৱা অৱস্থাতে আমাৰ নামে যিবিলাক আমি নামঘৰতে হওক আমি নাম প্ৰসংগ কৰো, সেই নামৰ এনেকুৱা এটা প্ৰকোপ দেখাইছিলে, মানে প্ৰতাপ আছিলে, এনেকুৱা এটা সিংহৰ জোৰেৰে আমাৰ পাপক দমন কৰিব পৰা যায়। গতিকে নাম হ'ল আটাইতকৈ শ্ৰেষ্ঠ বস্তু। এইটো গুৰুজনাই কৈছে নামেই ধৰ্ম, নাম ললে যথেষ্ট হয়, শক্তি হয়, মানুহৰ মনত বহুখিনি তেনেকুৱা দুখ দূৰ হয়। ভগৱানৰ নাম ল'ব লাগে আচলতে। তো গতিকে এই সমগ্ৰ প্ৰক্ৰিয়াটোত আপুনি ক'লৈকে এই বস্তুবিলাক আপুনি দিব সক্ষম? সদ্যহতে মই যোৰহাটৰ পৰা আৰম্ভ কৰি ডুমডুমা, ডিগবৈ, লিডুলৈকে মোৰ বস্তু গৈছে। আৰু অতি সৌভাগ্যৰ বিষয়, অসম চৰকাৰে আমাৰ অৰুণাচল প্ৰদেশত বাৰেঘৰ সত্ৰৰ ফালৰ পৰা তেখেতসকলে মানে নগা সম্প্ৰদায়ৰ মানুহবিলাক, নক্তে সম্প্ৰদায়ৰ মানুহবিলাকে তাত এভাগি নামঘৰ বনাইছে, য'ত নামঘৰটোৰ দৈৰ্ঘ্য হৈছে 150 ফুট, প্ৰস্থ হৈছে 100 ফুট। সেই নামঘৰটোৰ সম্পূৰ্ণ কামখিনি কৰিবলৈ আমাৰ হাতত দিলেহি। আৰু গতিকে কিমান টকাৰ প্ৰজেক্ট আছিলে? সেইটো অসম চৰকাৰে তাত 1 কোটি টকাৰ প্ৰজেক্ট দিছিলে। তাৰে মাজতে আমাক সেই আসন ভাগৰ পৰা আৰম্ভ কৰি গোটেই সম্পূৰ্ণ যিমানখিনি আছে গোটেইখিনি বনাবলৈ অনুমতি এটা পালো। আৰু সেই অনুপাতে আমিও সেই কাম হাতত লৈ আছো, চেষ্টা চলাই আছো, কাম চলি আছে। হয়। ধন্যবাদ থাকিল। এখেত আছিল অম্লানজ্যোতি মহন্ত। তেখেতৰ হাতৰ পৰশত যথেষ্ট প্ৰাণ পাই উঠিছে। এই মূৰ্তিবিলাক আপোনালোকক মই দেখাইছো, অলপ আগতো দেখালো, কেমেৰা পাৰ্চনে দেখাইছে যে সম্পূৰ্ণ পকাৰে নিৰ্মিত, খুব হেভি মানে বস্তুবিলাক আমি দেখি ভাল লাগিছে। গতিকে অসমৰ বিভিন্ন প্ৰান্তত তেওঁ এইবিলাক দিবলৈ তেওঁ সক্ষম হৈছে আৰু বহু প্ৰচাৰ হৈছে তেওঁৰ কামবিলাক। এতিয়া অৰুণাচলত তেওঁ কাম কৰিছে বা বিভিন্ন ঠাইত কাম কৰিবলৈ সক্ষম হৈছে, আৰু তেওঁৰ লগতে তেওঁৰ কেইবাটাও পৰিয়ালৰ সংস্থাপন দিছে। এইটো এটা খুব সৌভাগ্যৰ কথা, খুব ভাল কথা। অকল তেওঁৱেই ইয়াত স্বনিৰ্ভৰশীল হৈছে যদিও আকৌ যে দুটা তিনিটা পৰিয়ালক যে সংস্থাপন দিব পাৰিছে এই কৰ্মৰ যোগেদি, গতিকে তেখেতক আমি শুভেচ্ছা জনাইছো। আশা কৰিছো তেওঁৰ এই কৰ্ম আৰু আগবাঢ়ি যাওক, সমগ্ৰ অসম ভাৰতত ব্যাপী হওক, আৰু অসম চৰকাৰ নহয় ভাৰত চৰকাৰে যাতে তেওঁৰ কৰ্মবিলাক দেখি স্বীকৃতি দিয়ক, তাকে আমি আশা ৰাখিছো। ধন্যবাদ।